Hello everyone, সকলোকে মোৰ YouTube channel Jimon Life and Stories লৈ আকৌ এবাৰ স্বাগতম জনাইছো। সকলোৰে ভালে নিশ্চয়। আজি আকৌ নতুন এটা ভিডিও আপোনালোকলৈ লৈ আহিছো। আজিৰ ভিডিওটো যোৰহাট জিলাৰ মৰিয়নিৰ পৰা নাগালেণ্ডৰ চাংকিলৈ গুটে বাটসৱাত কি কিনো পায় কেনেকুৱা আপোনালোকক দেখুৱাই যাম। গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিও চাই ভাল পালে লাইক কমেন্ট শেয়াৰ নকৰাকৈ নাথাকিব। আপোনালোকৰ এটা লাইক আৰু কমেন্টে আমাক কাম কৰি যাবলৈ বহুত উৎসাহ দিয়ে। যিসকলে মোৰ ভিডিও প্ৰথম চাইছে তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয়। মৰিয়নি পাৰ হৈ দিছৈভেলি বনাঞ্চলৰ প্ৰায় পাহাৰীয়া পথছোৱা আৰম্ভ হৈ যায়। ইয়াৰ পিছত আৰু আমি অকল পাহাৰীয়া বাটেৰে গৈ থাকিব লাগিব। সমতল ভূমি খুব কম আছে। উতে পথছোৱা এনেকুৱাই। এইখনন নাগালেণ্ডৰ এন্ট্ৰি গেট। ইয়াতে আপোনালোকে এন্ট্ৰি কৰি ল'ব লাগিব। তাৰ পিছত আৰু আপোনালোকৰ একো অসুবিধা নহয়, সুন্দৰকৈ গৈ থাকিব পাৰিব। ইয়া দেখিছে নহয়, গেট পাৰ হৈ আহি আমি এনেকুৱা ৰাস্তা পাইছো। ৰাস্তাটো ঠিকই আছে, বৰ বেছি ঠেকো নহয় বাৰু, যাব পাৰি সুন্দৰকৈ। ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰিছিল, তথাপিও লেণ্ডস্লাইডত অলপ এবাৰ খহিলে দেখিছো। পাই নাই, পাহাৰীয়া পথৰ এইটো এটা ডাঙৰ সমস্যা, লেণ্ডস্লাইড হৈয়ে থাকে মাজে মাজে বৰষুণত। এই পথৰে আহি থাকোতে আপোনালোকে দেখিব কোনোবা ফালে যদি ৰবৰৰ বাগান, কোনোবা ফালে আকৌ হাসি গছৰ বাগান। কোনোবাটো পাহাৰ আকৌ একেবাৰে তামোল গছেৰে ভৰা। তেওঁলোকে খুব সুন্দৰকৈ খেতিসমূহ কৰিছে। হাসি গছৰ খেতি আচলতে এটা খুব লাভজনক ব্যৱসায় আৰু কম খৰচত কম কষ্টত অধিক মুনাফা লাভ কৰিব পাৰি। সেয়ে ইয়াৰ বাসিন্দাসকলে এতিয়া নতুনকৈ হাসি গছৰ খেতিত মনোনিৱেশ কৰিছে। এতিয়ালৈকে আমি অতিক্ৰম কৰি অহা ৰাস্তাটো প্ৰায় ভালেই, তেনেকৈ একো বেয়া পোৱা নাই। সুন্দৰকৈ আমি গৈ আছো। আজি হল দেওবাৰ, সেয়ে আমি বাটপথত একেবাৰে মানুহ লগ পোৱা নাই। তেওঁলোক যিহেতু দেওবাৰে গীৰ্জালৈ যায়, সেয়ে দোকান পোহাৰ সকলো বন্ধ। আপোনালোকে যদি কেতিয়াবা দেওবাৰে আহে, লগত খোৱা বস্তু কিবা কিবি লৈ আহিব। কিছুমান ঠাইত একেবাৰে আপোনালোকে একোৱেই নাপাব। দোকান পোহাৰ বজাৰ সকলো বন্ধ থাকে দেওবাৰে। দেখিছেই নহয়, আমি একেবাৰে মানুহ লগেই পোৱা নাই। চাৰিওফালে সেউজীয়া, তাৰ মাজে মাজে আমি অকাই পকাই গৈ আছো। এতিয়াও বহুত ওপৰলৈ উঠিলো। এয়া দেখিছেনে, দুই কাষে আছে ৰবৰৰ বাগান আৰু আমি মাজে মাজে গৈ আছো। একোখন বৃহৎ বৃহৎ ৰবৰৰ বাগান। এয়া আহি তেওঁলোকৰ বস্তি অঞ্চল পাইছোহি আৰু ইফালে ইফালে চাওঁতে দেখিলো নামটো আউকাম বুলি লিখা আছিল। দেখিছে নহয়, তেওঁলোকে নিজৰ ঠাইখন কিমান সুন্দৰকৈ ৰাখিছে, কিমান পৰিষ্কাৰ পৰিচ্ছন্ন, ক'তো জাবৰ জোথৰ নাপায় আপোনালোকে। আৰু মানুহ দুনুহো দেখি পাবলৈ নাই, যিহেতু সকলো গীৰ্জালৈ গৈছে, ক'তো মানুহ পোৱা নাই। যোৱা বছৰ আমি এই ঠাইখিনিলৈ আহিছিলোঁ। মোৰ স্বামীৰ এজন বন্ধু ইয়াতে থাকে। এই ঠাইখিনিৰ নাম ময়েমটি। তেওঁলোকৰ বস্তি অঞ্চলসমূহ আৰু গীৰ্জালৈ আমাক ফুৰাবলৈ লৈ গৈছিল। খুব ধুনীয়া গোটেই ঠাইডোখৰ।
আপোনালোকে ভিডিও চাওঁ বুলিলে চাব পাৰিব সেই ভিডিওটো মই দিয়া আছে অৱশ্যে ভিডিওটো খুব ধুনীয়া নহয় কাৰণ মই তেতিয়া ভিডিও বনাবলৈ আৰম্ভ কৰিছিলোহে মই বাৰু ডেসক্ৰিপচনত ভিডিওটোৰ লিংক দি দিম আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব আহি আমি অকনমান ৰলো চাহ একাপ খাই লওঁ বুলি ঘৰৰ পৰা চাহ আৰু কিছু খোৱা বস্তু লৈ আহিছিলো ইয়াতে এটা ৰেষ্ট হাউস পালো ধুনীয়াকৈ ইয়াতে বহিবলো চাহ কাপ খাই লওঁ ইয়াৰ পৰা আপোনালোকক ভিউটো অকনমান দেখুৱাইছো দেখিছেনে আমি কিমান ওপৰলৈ উঠিলো এইটো হল ৰেষ্ট হাউসটো যত আমি চাহ খাই আছিলো আৰু এইফালে লেন্ডস্লাইডে হৈছে নে ৰাস্তাই বহলাইছে খুব এটা ধৰিব পৰা নাই আৰু এইফালে চাংকি ইকো গ্ৰীণ প্ৰজেক্ট বুলি লিখা আছে দেখিছো তামোল গছ ৰবৰ গছ এনেকৈ আছে আৰু নামটো দেখিলো জুৰাং ভেলি বুলি নামটো কিমান শুদ্ধ উচ্চাৰণ কৰিছো হেতু অৱশ্যে মই ক'ব পৰা নাই কাৰণ তেওঁলোকৰ ভাষাত যেতিয়া কয় উচ্চাৰণটো খুব বেলেগ শুনি যেটো মই উচ্চাৰণ কৰি ক'বলৈ অকনমান অসুবিধা হয় অকাই পকাই পাহাৰ বগাই এইবাৰ আমি নামি পালোহি এখন সমতল ভূমি দেখিছেনে ইমান ধুনীয়া চাৰিওফালে সেউজীয়া ধাননি পথাৰ এই ঠাইডোখৰৰ নামটো এজনক সুধোতে ক'লে বোলে চুংটিয়া ইমান ধুনীয়া গোটেই পৰিৱেশটো ইয়া মই ভাবিলো ফটো কেইখনমান তুলি লওঁ আৰু যে দেখিছে এই পাহাৰটো একেবাৰে আমি ওপৰলৈ উঠি যাম হিয়াতে পামগৈ চাংকি ইমান সুন্দৰ চাই হস্তাকৈ হেপা নপলাই কেতিয়াবা মনো যায় এনেকুৱা ঠাইখিনিত ঘৰ এটা হলে কেনে ভাল লাগিব আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল নাগালেণ্ড প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ এখন ৰাজ্য যিকোনো এখন ঠাইৰ উন্নয়নৰ বাবে মূল আধাৰ হ'ল সেই অঞ্চলৰ বাটপথ ভাল হ'লে যিমান ভিতৰুৱা অঞ্চল হ'লেও যাবলৈ একো অসুবিধা নহয় নাগালেণ্ড স্থাপন হৈছিল 1 ডিচেম্বৰ 1963 চনত ভাৰতৰ 16 সংখ্যক ৰাজ্য হিচাপে কোহিমা হ'ল নাগালেণ্ডৰ ৰাজধানী কৃষিয়ে হ'ল নাগালেণ্ডৰ অৰ্থব্যৱস্থাৰ মূল চালিকা শক্তি চাউল গুম ধান কুঁহিয়াৰ কপাহ আলু মটৰ আদি হ'ল প্ৰধান শস্য ইয়াৰ উপৰিও বনজ সম্পদ পৰ্যটন গৃহ নিৰ্মাণ উদ্যোগ আদিও ৰাজ্যৰ অৰ্থব্যৱস্থাত বৰঙণি যোগাই আহিছে এই পথখিনি যে অতি ধুনীয়া আপোনালোকে চাওকচোন ইমান ধুনীয়া লাগিছে এখন যে ধুনীয়া ছবি তেনেকুৱাই লাগিছে এই পথখিনি একেবাৰে নতুনকৈ নিৰ্মাণ কৰিছে যেন লাগিছে সেই কাৰণে ইমান ধুনীয়া হৈ আছে আমি কিন্তু বহুত ওপৰলৈ উঠিলো আপোনালোকে ধৰিব পৰা নাই চাগে ইমান কিন্তু আমি ওপৰলৈ উঠি গৈ আছো ঘৰৰ পৰা আহোঁতে বতৰটো ধুনীয়া আছিল যদিও ইয়া পাহাৰত কিন্তু বৰষুণ হৈছে আমি মাজে মাজে বৰষুণো পাইছো
এতিয়াও ডাৱৰীয়া আকৌ মনটো হেমেকিছেও কেনেবাকৈ চাংকি পাওঁতে যদি গোটেই বৰষুণ দি একোৱেই চাবলৈ নাপাওঁ অহাটোৱে অথলে যাব ইয়াৰ আগৰ ভিডিঅ'টোত মই সম্পূৰ্ণ চাংকিখন দেখুৱাইছিলোঁ আপোনালোকে যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰিব ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম চাংকিখন বৰ ধুনীয়া আপোনালোকে চাব প্ৰথমে মই চাংকিৰ ভিডিঅ'টোৱে দিলোঁ ইয়াৰ ৰাস্তাটোৰ ভিডিঅ' মই নিদিম বুলি ভাবিছিলোঁ কিন্তু ইমান ধুনীয়া ৰাস্তাটো সেই ভাবিলোঁ দি দিওঁ যিসকল যাব তেওঁলোকে চাই ল'লে সুবিধা হ'ব মৰিয়নিৰ পৰা চাংকিলৈ প্ৰায় 2.5 ঘণ্টামান সময় লাগে আৰু পাহাৰীয়া বাট যেহেতু অকণমান গাড়ী লাহে লাহে চলাই আহিলে ভাল এতিয়ালৈকে আমি খুব ধুনীয়া ৰাস্তাৰে আহি আছিলোঁ কিন্তু ইয়াৰ পিছৰ ৰাস্তাখিনি খুবেই বেয়া সেয়ে কিছু অংশ মই ভিডিঅ' নকৰিলোৱেই এয়া দেখিছেনে ৰাস্তাৰ কাষত আছে এটা জলপ্ৰপাত ওপৰৰ পৰা পানী বৈ আহিছে সেয়ে আমি অকণমান চাবলৈ ৰ'লোঁ পানীবোৰ খুব চফা আচলতে এটা জলপ্ৰপাত নহয় এনেকৈ বাটটোত কেইবাটাও জলপ্ৰপাত আছে এইফালে চক বাটটো একেবাৰে ভঙা এইফালে আসলতে ৰ'দেই নপৰে সেই ৰাস্তাটো ভাগি গৈছে আৰু সেই জলপ্ৰপাতৰ পানীটো এনেকৈ তললৈ আকৌ এইফালে ওলাই গৈছে গোটেই বাটচোৱাৰ এইখিনি আটাইতকৈ বেয়া পথ বুলিবলৈ নাই চক এয়াই ইয়াতে ৰৈ আমি অকণমান ফটো তুলিলোঁ এইটো হ'ল আন এটা জলপ্ৰপাত এইটো হেতুতকৈ আৰু ডাঙৰ আৰু ইমান ওপৰৰ পৰা পৰিছে চাওকচোন এইটো বৰ ধুনীয়া ইমান ধুনীয়া আমি পানী খেলিবলৈ নামি গলো তলত দেখিছানে পানী খেলাত লাগিছো সৰু ল'ৰা ছোৱালীৰ নিচিনা আসলতে এই পাহাৰটো যে দেখিছে এই পাহাৰটোৰ ইটোফালে হ'ল চাংকিখন আমি পাহাৰটোৰ কিনাৰে কিনাৰে গৈ চাংকি পামগৈ এই পথটোৱে হ'ল মুককচাঙলৈ যোৱা মূল পথ চাংকি পাবলৈ আমাৰ আৰু বেছি সময় নাই আৰু অকণমান গ'লে আমি চাংকি পাই যাম এইফালে সিধাকৈ মুককচাং যোৱা পথ আৰু আমি ঘূৰি দিম এতিয়া চাংকিলৈ
এইখন হ'ল চাংকিলে সোমোৱা মূল গেটখন আমি পায়ে দেখিছেনে কেনেকুৱা বৰষুণ দিছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰো সকলো ভালে থাকক আজিলৈ আহিছো